শিশুৰ দিন হ'বলৈ গৈ আছে বটদ্ৰৱাত 180 কোটি টকাৰ ব্যয় সাপেক্ষে যিটো সাংস্কৃতিক প্ৰকল্প অনুষ্ঠিত নিৰ্মাণ হৈ আছে এইটো সম্পূৰ্ণ প্ৰায় সম্পূৰ্ণ ক্ষেত্ৰত আৰু এই সাংস্কৃতিক প্ৰকল্পৰ এই প্ৰথম অংশ উন্মোচন কৰিবৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইয়াত উপস্থিত হ'বহি আৰু এই কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত হৈ তেওঁ প্ৰথম যি সাংস্কৃতিক প্ৰকল্পৰ তেওঁ উন্মোচন কৰিব সেই উদ্দেশ্যে তেওঁ 14 তাৰিখে কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত হ'বহি আৰু কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি ইয়াতে এই সাংস্কৃতিক প্ৰকল্পত আহি এই মুখ্যমন্ত্ৰীগৰাকী অলপ সময়ৰ পিছতেই ইয়াত উপস্থিত হ'বহি আহি তেওঁ ইয়াত এই পৰিস্থিতি বুজ ল'ব আৰু তেওঁ ইয়াতে আহি পেলাই কেনেধৰণৰ ইয়াতে মিটিং বা সভা অনুষ্ঠিত কৰিব আৰু কেনেধৰণে অনুষ্ঠানবিলাক অনুষ্ঠিত কৰিব সেই উদ্দেশ্যে তেওঁ আজি মুখ্যমন্ত্ৰী অলপ পিছতে ইয়াতে মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি আহি সেই উদ্দেশ্যে আহি পেলাই তেওঁ অলপ আৰু 10 মিনিটমানৰ পিছতে উপস্থিত হ'বহি তাৰ ক্ষেত্ৰত এয়া চিকৰি বিভিন্ন আৰক্ষী লোকসকল উপস্থিত হৈছেহি বিষয়াসকল উপস্থিত হৈছেহি ইয়াতে আহি পেলাই ইয়াতে তেওঁক আদৰিবৰ কাৰণে ইয়াতে উপস্থিত হৈছেহি আৰু ইয়াত দেখিবলৈ পাইছে মোৰ কেমেৰা পাৰ্চনে দেখাই আছে এটা সাংস্কৃতিক প্ৰকল্পৰ কিন্তু আমাক সাংবাদিকৰ বাধা থকা স্বত্বেও আমি বাহিৰৰ পৰাই দেখাবলৈ সক্ষম হৈছোঁ যে ইয়াতে আহি চিকিউৰিটিসকল আহি ইয়াতে তেওঁক আদৰিব আৰু ইয়াৰ পৰাই তেওঁ অলপ সময় ইয়াত আলোচনা কৰিব আৰু আলোচনা কৰি ইয়াৰ পৰাই গুচি যাবগৈ তেজপুৰ অভিমুখে কিন্তু ইয়াতে সাংবাদিকক ইয়াত বাধা যে যিটো সাংস্কৃতিক প্ৰকল্প হৈ আছে এই সাংস্কৃতিক প্ৰকল্প কিন্তু ইয়াৰ ভিতৰত যাবলৈ মানা আছে আৰু আমি এয়া বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্পৰ সন্মুখত উপস্থিত হৈছোঁহি আৰু ইয়াত দেখিবলৈ পাইছে আৰক্ষী লোকসকল আৰু নিৰাপত্তা বিহুৰ মাজত তেওঁলোকে নিৰাপত্তা দি ৰাখিছে আৰু ইয়াতে কাকো ভিতৰত যাবলৈ বাধা দিছে আমাকো ইয়াত বাধা দি ৰাখিছে আৰু আমি ইয়াৰ পৰাই দেখাবলৈ সক্ষম হৈছোঁ যে ভিতৰত সেই কীৰ্তন ঘৰ দুটা প্ৰথম অংশ অপেনিং কৰিব সেই অমিত শ্বাহ ডাঙৰীয়াই আৰু সেই উদ্দেশ্যে ইয়াত বুজ ল'বৰ বাবে অলপ সময় পিছতে আহি মুখ্যমন্ত্ৰী উপস্থিত হ'বহি আৰু মুখ্যমন্ত্ৰী উপস্থিত আহি বিষয়াসকলৰ লগত আৰু আৰক্ষী লোকসকলৰ লগত আলোচনা হ'ব কেনেদৰে অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰিব আৰু ইয়াৰ পৰাই তেওঁ আকৌ যাবগৈ যে তেজপুৰ অভিমুখে গুচি যাব ইয়াত প্ৰায় আধা ঘণ্টা সময় আমি জানিব পৰা মতে আধা ঘণ্টা সময় ইয়াতে উপস্থিত হ'বহি মুখ্যমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীগৰাকী ইয়াৰ পৰাই উৰা মাৰিব তেজপুৰ অভিমুখে কিন্তু আমি দেখাবলৈ সক্ষম হৈছোঁ যে ইয়াতে আৰক্ষী লোকসকল আহি দেখিবলৈ পাইছে আৰক্ষী লোকসকল আহি পেলাই ইয়াত আহি তেওঁলোকৰ কৰ্তব্য পালন কৰি আছেহি আৰু বিষয়াসকল উপস্থিত হৈছেহি ইয়াতে আহি পেলাই আৰু আমি অলপ পিছতে পুনৰ মুখ্যমন্ত্ৰীগৰাকী দেখাবলৈ সক্ষম হ'ম আহি পেলাই মই সাংস্কৃতিক প্ৰকল্পৰ সন্মুখৰ পৰা পদুম কলিতা বটদ্ৰৱা।